ধৰণৰ খাদ্য সামগ্ৰী ইতিমধ্যে আহি পাইছে। আজি বিতৰণ কাৰ্যসূচী 3টা মিত্ৰ দলৰ নেতৃবৃন্দ আছে। ইয়াতে আমাৰ জ্যেষ্ঠ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃত্ব মহেশ দলে ডাঙৰীয়া আছে। আমাৰ জিলা সভাপতি বিজেপিৰ প্ৰদীপ চমুৱা আছে, অন্বিত গণশক্তি অসমৰ সভাপতি নৰনাথ চন্দ্ৰী প্ৰমুখ্যে ইয়াৰ আমাৰ ঢকুৱাখানা উপজিলাৰ আয়ুক্তগৰাকীও আছে আৰু বাকী ধৰক বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আছে আৰু মিচিং জাতীয় সংগঠনৰ TMPKৰ কেন্দ্ৰীয় কমিটিৰ ৰাজীৱ দলে ভীষ্ম শংকৰাং প্ৰমুখ্যে জিলা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলো আছে আৰু ইয়াৰ স্থানীয় নেতৃবৃন্দ আছে। আজি এই বানপীড়িত যিটো লেচেৰা বেততলী অঞ্চলত আমি এইখিনি সামগ্ৰী বিতৰণ কৰিবলৈ আহিছোঁ। প্ৰতি বছৰে ইয়াত বানপানী হয়। আচলতে এইটো বানপানীটো হ'ল প্ৰতি বছৰে হোৱা মানে স্থায়ী এটা সমস্যা এই অঞ্চলৰ কাৰণে আৰু গৰাখহনীয়া হৈ আছে। আৰু কিন্তু মিচিং ৰাইজ যিহেতুকে চাংঘৰত থাকে, এই বানপানীৰ পৰা যথেষ্ট মানে বানপানীৰ যিটো ক্ষতিগ্ৰস্ত হ'ব লাগিছিল এই ক্ষয়ক্ষতিৰ পৰা সকাহ পাইছে। আৰু আমি ৰাইজক যাতে বেমাৰ আজাৰ নহয়, খোৱাপানী বিশুদ্ধ খোৱাপানী খাবৰ কাৰণে আমি দমকলখিনি ওপৰ ঠাইত মানে দিবৰ কাৰণে আমি পৰামৰ্শ দিছোঁ। পশুধন সুৰক্ষাৰ কাৰণে টাৰ্পলিন বা মানুহ থাকিবৰ কাৰণেও অস্থায়ী শিবিৰৰ কাৰণে টাৰ্পলিনৰ ব্যৱস্থা কৰিছোঁ। টাৰ্পলিন ইতিমধ্যে আমি ইয়াৰ 100খন আনিছোঁ, যদি আৰু নোজোৰে আমি আকৌ কাইলৈ দিম। দমকল 10খন আছে, চুবুৰ হিচাপেতো আমি দিছোঁ এইখিনি। আৰু ইতিমধ্যে মাননীয় বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া তেখেতে ঘোষণা কৰিছে কাইলৈ হেল্থ চেকআপো হ'ব। গতিকে আমি ৰাইজৰ এই যিটো সামগ্ৰী বিতৰণত গাঁৱৰ সমূহ ৰাইজ উপস্থিত থকাৰ কাৰণে ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে যাতে এই বাৰিষাৰ সময়ত হ'বলগীয়া বিভিন্ন বেমাৰ আজাৰৰ পৰা তেওঁলোকে বাচি থাকে, খাদ্য সুৰক্ষিত খাদ্য খাবৰ কাৰণে আমি পৰামৰ্শ দি আছোঁ আৰু তেখেতলোকে সহযোগিতা কৰে।